নমস্কাৰ, শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল। এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ মই জিতুল জীৱন হাজৰিকাই সকলোকে আন্তৰিক অভিনন্দন যাচিছোঁ। আমি মানুহ মাত্ৰেই মৰণশীল, আমি এদিন মৰিবই লাগিব। আৰু এই মৰণশীল দেহাটোলৈ পৃথিৱীত আমি কি কৰিছোঁ বা কি নাই কৰা, এই কথাখিনি আমি কেতিয়াবা ভাবি চাইছোঁনে? ভাবি বা তাৰ উত্তৰ পালেও আমি সেই কথাখিনি স্বীকাৰ কৰিব নোখোজোঁ। ধন সম্পত্তি, ক্ষমতাৰ লালসাই আমাক অন্ধ কৰি ৰাখে। পাহৰি যাওঁ আমি যে এই পৃথিৱীখন আমি এদিন এৰি থৈ যাব লাগিব। যিদিনা আমাৰ এই উশাহ বন্ধ হৈ যাব, সেইদিনা যে আমাৰ এই ঘৰখনতেই মূল্য নাথাকিব, সেই কথাটো আমি পাহৰি যাওঁ। জীয়াই থাকোঁতে পৃথিৱীত মই সৰ্বোচ্চ বুলি আমি ভাবি আমি এনে কিছুমান কাম কৰিবলৈ যাওঁ, যিবোৰ কামে আমাক সকলো পাহৰাই দিয়ে। এই পৃথিৱী এৰি যোৱা ৰাস্তাটো সকলো কাৰণেই একেই। ধনীজনৰ কাৰণেও যিটো ৰাস্তা, লাখপতি কোটিপতিজনৰ সেই একেটা ৰাস্তা। দুখীয়াজনে যদি প্ৰজাটো এৰি থৈ যায়, ধনীজনেও অট্টালিকাটো এৰি থৈ যাব লাগিব। ইমানবোৰ জনাৰ পিছতো আমাৰ অহংকাৰ কিয়? আমি শত্ৰুতা কৰোঁ কিয়? ওচৰ চুবুৰীয়া সমাজখনৰ লগত আমাৰ মিল নাথাকে কিয়? এই কথাবোৰ মনলৈ আহিলে নিজকে বৰ ধূসৰ লাগে। কথাখিনি হয়নে বাৰু? যদি কথাখিনি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰি ভিডিঅ'টো এপাক শ্বেয়াৰ কৰি দিব। নমস্কাৰ, ধন্যবাদ, জয় আই অসম।